Hi everyone, welcome back to my channel. Jodi aji apuni prothomor karone mur video saise then welcome to my channel. Aru jodi apnalok mur regular viewer hoba agote mur video saise then welcome back to my channel. So ajir dintu arambho hoise vlog eta bulu arambho koru bahut byosto gom pae agor video koisilu je ami honeymoon jam he karone olopman byosto aru shopping topping or byosto aru bahut kam byosto aru ajir vlog tot apnalok dekham je ami ticket korim amar finally ticket hoy gol kot jam ki korim gutte khine apnalok koi thakim video to sai goi thikbo aru ভাবিছো জিবলাক হানিমুন কাপল আছে বা যদি ভ্যাকেশনত কোনবা যাব ওলাইছে তো কি হয় কি বস্তু লব লাগে মানে কেনেকে কি কৰিব লাগে গুটেখিনি দেখাম সো ভিডিওটো আৰম্ভ কৰো বলক আজি এটা ইভিনিংয়ে হল ইভিনিংয়ে ভ্লগটো আৰম্ভ কৰিছো আৰু ভাবিলো আপোনালোকৰ লগত গুটেখিনি শেয়াৰ কৰি যাও আজি শপিংত যাম সমৰণ অফিচৰ পৰা অহাৰ পিছত মানে মই ৰেডি হৈ থাকিম ডাইৰেক্টলি আজি আমি শপিংত যাম কত যাম কি কিনিম কি শপিং কৰিম হানিমুনৰ কাৰণে এভৰিথিং দেখাম আৰু টিকেটো বুক কৰিম কোলে টিকেট বুক কৰিম হেবিলাকো দেখাম ভিডিওটো হেলে চাই আৰু মোৰ এতিয়া টাইম হৈছে স্কিন সাপ্লিমেন্ট লোৱাৰ আৰু মই ইউজ কৰি আছো এইটো এইচকে ভাইটেলছৰ হয় স্কিন ৰেডিয়েন্ট কোলাজেন পাউডাৰ এইটো বিষয় মানে মই বহুত শুনি আছিলো গতিকে মই ভাবিলো যে মই এবাৰ ট্ৰাই কৰি চাওনে কি কয় আৰু মোৰ এইটো ইউজ কৰা 2 মাহ হল আৰু মই এনেকা ভাল ৰিজাল্ট পাইছো আৰু এইটো মোৰ সেকেন্ড টাপ হয় মই মানে বহুত শুনি আছিলো এইটো বিষয় আৰু মই গম পাইছো যে এইটো পজিটিভ মানে বহুত এফেক্ট দিয়ে গতিকে এইটো মোৰ দ্বিতীয়টো বটল ফাৰ্স্ট এটা বটল মই খাইছো আৰু 2 মাহৰ পৰা ইউজ কৰিছো আৰু সঁচাকে মই মোৰ স্কিনত health বহুত positive effect পাইছো it is packed with some amazing skin loving ingredients like marine collagen peptides যি আপোনাৰ স্কিনৰ ইলাষ্টিসিটি সাপোৰ্ট কৰে লগতে ফাইন লাইন ৰিডিউস কৰে ইয়াত আছে ভিটামিন সি যি আপোনাৰ স্কিনটোত কোলাজেন সিনথেসিছত হেল্প কৰে লগতে ডালনেছৰ এগেইনষ্টত ফাইট কৰে হাইলুৰোনিক এসিড আছে যি আপোনাৰ স্কিনটো ডিপলি হাইড্ৰেট কৰে লগতে আছে ভিটামিন ই যি আপোনাৰ স্কিনটো নৰিশ কৰে আৰু এন্টিঅক্সিডেন্ট সাপোৰ্ট দিয়ে আৰু এইটো মই লাষ্ট 2 মাহৰ পৰা কনসিস্টেন্টলি ইউজ কৰি আহিছো আৰু মই কি চেঞ্জেস দেখিছো গম পাইছে না এখিনি ফাইন লাইনস আৰু ড্ৰাইনেস আছিল হেখিনি ৰিডাকশন হৈছে লাহে লাহে লগতে মোৰ স্কিনটো বহুত বেছি হাইড্ৰেটেড ফিল হয় প্লাম্পাৰ ফিল হয় লগতে ফাৰ্মাৰ ফিল হয় চুলি আৰু নখ মোৰ আগতকে বহুত বেছি হেলদি হৈ গ'ল আৰু এই মেৰাইন কোলাজেন পাউডাৰটো মোৰ সবতকে ভাল লগা কথাটো হ'ল যে ইয়াত কোনো ধৰণৰ এডেড সুগাৰ নাই গতিকে আৰু কোন ধৰণৰ আপোনাৰ অসুবিধা সৃষ্টি নকৰে সাইড এফেক্টটো নাই আৰু টেষ্টটো ভাল হয় সো ইফ ইউ আৰ সামওয়ান হু ইজ লুকিং ফৰ এন ইজি টেস্টি এন্ড এফেক্টিভ ৱে টু সাপোৰ্ট স্কিন হেল্থ ফ্ৰম উইদিন দেন মই আপোনালোকক হাইলি ৰেকমেন্ড কৰিছো এইচকে ভাইটেলছৰ স্কিন ৰেডিয়েন্স কোলাজেন পাউডাৰ আপোনালোকে যদি বাই কৰিব বিচাৰিছে মই আপোনালোকৰ সুবিধা হোৱাকে ডেসক্ৰিপচনত গুটেখিনি ডিটেইলস এড কৰি দিছো আৰু যদি ইউজ কৰে কোড JUP10 তেন্তে আপোনালোকে বৰ্তমান এইচকে ভাইটেলছৰ এটোৰ যিমান দাম চলি আছে তাতকে 10% অফ পাব গতিকে দেৰি নকৰিব গো এণ্ড চেক ইট আউট সমীৰণ যেটো অফিচলৈ যোৱাৰ পিছৰ পৰা মোৰো কামবিলাক ষ্টাৰ্ট হয় আৰু সেই অফিচৰ পৰা আহিব যেটো আমাৰ হানিমুন প্ৰিপাৰেচনো কৰিব লগা আছে সেইকাৰণে ভাবিলো তাৰ আগতে জলদি কামখিনি খতম কৰো বৰ্তমান পাৰ্সেল নিবলৈ লৰাজন আহিছিলে তেওঁ লৈ গল ডিজিডিসি গুটেখিনি পাৰ্সেল আৰু বহুতখিনি ধুনীয়া কালেকশন আহিছে আপোনালোকে ৰিগেলিয়া পেজটো যদি ফলো কৰে মই তাতে ডেইলি 3-4 জোৰ কাপোৰৰ ফটো আপলোড কৰো তাতে চাব পাৰিব আৰু যি সকল ৰিগেলিয়া পেজত নাই তেওঁলোকে যদি ভাবিছে মোৰ লগত WhatsAppত কন্টাক্ট হয় বুলি তেতিয়া আপোনালোকে এই নম্বৰটো WhatsApp কৰি কালেকশন চাব পাৰিব নতুন কালেকশন লগতে মোৰ লগত আপোনালোকে কথা বতৰা পাতিব পাৰিব মই একদম ডেইলি আপডেট দি থাকো আৰু মোৰ যিগৰাকী মেনেজাৰ তেখেতো ডেইলি আপডেট দি থাকে অফাৰ এভৰিথিং নতুন কালেকশন জলদি আপোনালোকে পাব অলপমান ভাবিছো দেখাই দিও নতুন কালেকশনৰ ভিতৰত এইবিলাক হ্যান্ডলুম কটনত আহিছে চাব পাৰে ইমান বেছি ধুনিয়া কাপোৰ এজোৰ এইবিলাক নুনি কটন এজোৰ ওয়াশ কটন নুনি কটন নুনি তাৰপিছত এজোৰটো সেলফ বৰ্ডাৰ নুনি কটন নুনি এইবিলাক সব নুনি আপোনালোকৰ কিবা ভাল লাগিলে ক'ব এজোৰ ওয়াশ কটনত ইমান বেছি ধুনিয়া এজোৰ কাপোৰ ডিজাইনাৰ দেন এজোৰ নুনি কটন এজোৰ ওয়াশ কটন এজোৰ বহুত ধুনিয়া ডিজাইনৰ ওলাইছে এজোৰ নুনি কটন তাৰপিছতে এজোৰটো মিচিং ডিজাইনৰ হয় গাৰো ডিজাইনৰ হয় এজোৰ নুনি কটন এয়া নুনি কটন মানে খুব ধুনিয়া কালেকশন আহিছে আৰু এইকেজোৰ আছে দেখিছে নহয় ডিজাইনাৰ কাপোৰ এইকেজোৰ মানে বহুত ডিমান্ডত আছে মই অলপমান দেখাই দিও কাপোৰ কেজোৰ ঘিসা ওয়ার্ক কৰা আছে ইমান বেছি ধুনিয়া একদম কফি কালাৰত আপোনালোকে ফুল ফটো চাব বিচাৰিলে মোক WhatsApp কৰিব এইবিলাক ঘিসাৰ হয় ইমান বেছি ধুনিয়া গোল্ডেন ফিনিশিংত আছে এজোৰ নেভি ব্লুত আছে খুব বেছি ধুনিয়া এনেকুৱা কেবাজোৰো আহিছিলে সব সোল্ড আউট হৈ গল খুব বেছি ধুনিয়া দেন আৰু বহুত কিবা মেখেলা চাদৰ আহিছে বহুত ধুনিয়া আপোনালোকে বহুত ভাল পাব এজোৰ হেনকা ঘিসা ৰঙৰে এজোৰ পিংকত আছে দেন এজোৰ চাব পাৰে কিমান বেছি ধুনিয়া এজোৰ দেন এইবিলাক নুনি কটনৰ পিংকত আছে এজোৰ নুনি কটন খুব বেছি ধুনিয়া এজোৰ একদম ডিজাইনাৰ মেখেলা চাদৰ বহুত বেছি ধুনিয়া এজোৰ পিংক কালাৰ ধুনিয়া মেখেলা চাদৰ এইবিলাক বহুতখিনি কালেকশন আহিছে দেখাই থাকিলে হে নহয় দেন এজোৰ আমি ৰিসেন্টলি আনিছিলো
এই গড়ৰ ডিজাইন থকা আমাৰ অসমীয়া একদম যিটো মানে গড়ৰ ডিজাইন থকা কটন কেঁচা পাটৰ মেখেলা চাদৰ আনিছিলোঁ এইযোৰ অলমষ্ট চল্ড আউট আৰু বেলেগ কালাৰত আছে এইযোৰ চল্ড আউট হ'ল হোৱাইটতো চল্ড আউট হ'ল হোৱাইটত এযোৰ কাপোৰ আছে এইযোৰ ল'ব পাৰিব কটন কেঁচা পাটৰ হয় বহুত বেছি ধুনীয়া একদম অফাৰ প্ৰাইচত পাই আছে এইবিলাক কাপোৰ আমি মানে দুৰ্গা পূজাৰ আগত বহুত অফাৰত দি আছোঁ কাপোৰবিলাক গতিকে আপোনালোকে ল'ব পাৰে দেন বহুত ধুনীয়া আছে এইবিলাক আছে এইবিলাক চব কটন কেঁচা পাতবিলাক আহিছে নতুনকৈ কটন কেঁচা পাত তাৰপিছত এইবিলাক আহিছে কটন কেঁচা পাতৰ বহুত ধুনীয়া গড়ৰ ডিজাইন এইযোৰ এভেইলেবল আছে দেই আপোনালোকে যদি ল'ম বুলি ভাবিছে এইযোৰ ল'ব পাৰে একদম পিচ কালাৰত নেভি ব্লু কাম কৰা আছে খুব বেছি ধুনীয়া দেন এইবিলাক আহিছে টছত এইবিলাক মেখেলা চাদৰ এইবিলাক আহিছে দেন এইবিলাক আহিছে এইবিলাক বহুতখিনি মেখেলা চাদৰ আহিছে আপোনালোকৰ যদি কিবা ভাল লাগিছে মোক স্ক্ৰীনশ্বট দি সুধিব বহুত কালেকশ্যন বহুত আছে এইবিলাক চাব পাৰে প্ৰিমিয়াম চিল্কত কিমানখিনি কালেকশ্যন আছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে প্ৰিমিয়াম চিল্কত এইবিলাকো আছে প্ৰিমিয়াম চিল্কত কালেকশ্যন আৰু এই কাপোৰযোৰ মই এবাৰ দেখাওঁ এইযোৰ প্ৰিমিয়াম চিল্কত আহিছে বিয়া বাৰুত পিন্ধিবলৈ বহুত ভাল এইফালে হাতীৰ ডিজাইন কৰা আছে দেখিছে নহয় এয়া গড়ৰ ডিজাইন কৰা আছে একদম ৰেডত গল্ডেন কালাৰত খুব বেছি ধুনীয়া বহুত বেছি ধুনীয়া বহুত ডিমাণ্ডত আছিলে চল্ড আউট হৈ গৈছিল মই যেতিয়া আনিছিলোঁ দেন আকৌ এতিয়া আনিছোঁ দেন এইযোৰ বহুত ধুনীয়া হোৱাইটত আছে প্ৰিমিয়াম চিল্কৰ কাপোৰ আৰু এযোৰ প্ৰিমিয়াম চিল্কৰ মই কাপোৰ দেখাম বিয়াৰ কাৰণে আহিছে একদম হেভি ডিজাইন হোৱাইটত মানে বহুত বেছি ধুনীয়া পাৰো অলপ দেখাইছোঁ দেন হেভি বিয়াৰ কাৰণে যদি কোনোবাই বিচাৰিছে এইবিলাক দেখিছে নহয় প্ৰিমিয়াম চিল্কৰ কাপোৰ একদম ৰিয়েল পাটৰ কাপোৰৰ নিচিনা দেন দেখাইছোঁ এইযোৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে দেন এইবিলাক প্ৰিমিয়াম চিল্কৰ কাপোৰ দেখিছে নহয় একদম মানে লাইট কালাৰত গল্ডেন ৱৰ্কত আছে খুব বেছি ধুনীয়া যদি অলপ লাইট কালাৰ কোনোবাই ভাল পায় দেন তেওঁলোকে এয়া লাইম গ্ৰীণত আছে বহুত বেছি ধুনীয়া যদি কোনোবাই বোলে য়েল্ল' কালাৰত ভাল পায় এয়া য়েল্ল'ত আছে আৰু যদি অলপমান হেভি ডিজাইনত ভাল পায় এইবিলাক আছে মানে বহুত কালেকশ্যন আছে বহুতখিনি কালেকশ্যন আমাৰ অলৰেডি আহি গৈছে পূজাৰ কালেকশ্যনো আহি গৈছে এয়া চাব পাৰে খুব হেভি ৱৰ্কত আছে এইবিলাক প্ৰিমিয়াম চিল্কৰ কাপোৰ এইবিলাক চব প্ৰিমিয়াম চিল্কৰ কাপোৰ খুব ধুনীয়া ধুনীয়া ডিজাইনৰ গতিকে সম্ভৱ নহয় যে মই এটা ভিডিঅ'ত গোটেইখিনি দেখাম আপোনালোকৰ যদি কিবা কালেকশ্যন ভাল লাগিছে মোক জল্দি হোৱাটছআপ কৰিব এতিয়া সমীৰণো আহিব হৈছে গতিকে মই ফটাফট ৰেডি হওঁ একদম শ্বপিঙত লগ পাম ষ্টে টিউন আৰু গাইজ বহুত বেছি এক্সাইটেড যিহেতু আমি টিকেট বুক কৰিব গৈ আছোঁ গতিকে বহুত বেছি এক্সাইটেড ষ্টে টিউন ফুৰিব যাম বুলি ক'লে লাষ্ট মমেণ্টলৈকে শ্বপিং একদম খতম নহয় আজি এয়া সমীৰণ আৰু মই এতিয়া ওলাই আহিলোঁ অকণমান এই ডিকাথলনৰ ছাইডে গতিকে ব'লকচোন কি শ্বপিং কৰোঁ দেখা শ্বপিং কৰিবলৈ ৰেডি নে তুমি ৰেডি ব'লা ট্ৰেভেল কৰিবলৈ যাওঁতে মানে যিখিনি শ্বুজ লাগে বা বেগ লাগে আৰু মানে যিখিনি সুবিধাৰ বস্তু লাগে গোটেইখিনি ডিকাথলনত পাই যায় মানে বহুত ধুনীয়া ধুনীয়া ব্ৰেণ্ডৰ বস্তু পায় আৰু মানে ভেৰাইটি কালেকশ্যন গতিকে আমি দুটাই এইবিলাক কিবা কিবি চাইছোঁ সিও হেট এটা চাইছে ভাল লাগিছে বাৰু দেখাত আৰু ময়ো তাক চিলেক্ট কৰি দিছোঁ আৰু বুট এণ্ড অল এইখিনি আজি লৈ ল'ম বুলি ভাবিছোঁ ইমান শ্বপিং কৰিছোঁ জানেনে তথাপিও সেয়ে নহয় মানে কিবা আকৌ নতুন কিবা পিন্ধিব মন যায় নতুন কিবা ট্ৰাই কৰিব মন যায় সেনেকৈ হৈ আছে আৰু বিয়াৰ পাছত একেলগত সেনেকৈ ফাৰ্ষ্ট ট্ৰিপ মানে হানিমুন ট্ৰিপক লৈতো বহুতৰ সপোন থাকে মানে বহুত কিবা কিবি ড্ৰিম থাকে যে আমি এনেকৈ যাম তেনেকৈ যাম গতিকে আমাৰো সপোন আছে সেইকাৰণে আমি এনেকৈ মানে এক্সাইটেড হৈ আছোঁ আৰু আই ন' আপোনালোকক সমানে এক্সাইটেড হৈ আছে ভিডিঅ'ছবিলাক চাবলৈ সেইকাৰণে মই একচুৱেলি আপোনালোকক জাৰ্ণিটো দেখাইছোঁ গোটেইখিনি আমিতো হানিমুন ট্ৰিপ বহুত দেৰিকৈ যাব ওলাইছোঁ বহুত দেৰিও নহয় মানে 3.5 মাহৰ পিছত যাবলৈ ওলাইছোঁ সেইটো নিজৰ চইচ আৰু কাৰণ প্ৰথমতে আমি যেতিয়া হানিমুনত যাব ওলাইছিলোঁ তেতিয়া বহুতখিনি কাহিনী হৈ গৈছিল মানে মেঘালয়ৰ যিটো ইনচিডেণ্ট হৈছিল হানিমুন ইনচিডেণ্ট সেইটো হৈছিল সেইকাৰণে অলপমান ভয় খালেও দেন ছেকেণ্ডলি আমি যাব ওলাওঁতে আহমেদাবাদ ফ্লাইটৰ ইনচিডেণ্টটো হৈছিল সেইকাৰণে আমি অকণমান মানে পষ্টপন কৰিব লগা হ'ল তাৰপিছত সমীৰণৰ যিহেতু গভৰ্ণমেণ্ট চাকৰি হয় তেওঁ ইনফৰ্ম কৰিব লাগে যিহেতু চিভিল ছাৰ্ভেণ্ট হয় গতিকে বহুতখিনি প্ৰচেছ থাকে অৰ্ডাৰ পাছ কৰিব লাগে মিনিষ্টাৰলৈকে যায়গৈ এতিয়া সেইখিনি প্ৰচেছ হৈ গ'ল বাৰু সেইকাৰণে আমি যাব ওলাইছোঁ আৰু মই ভাবিলোঁ মোৰ কাৰণে হানিমুনতকৈও প্ৰায়ৰিটি মোৰ বিজনেছটো যিহেতু ৰখি গৈছিল সেইটো গ্ৰ' কৰোৱাটো গতিকে সেই 3 মাহ সময়ত মই এইখিনি কাম কৰিলোঁ মোৰ ৰিগেলিয়াত আকৌ মানে আনিলোঁ ৰিগেলিয়াটোত বহুতখিনি ইনভেষ্টমেণ্ট কৰিলোঁ সেইটোৱে আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ বিকজ আমি শ্বপিং কৰিব আহিছোঁ ৱেষ্ট ছাইডত আহিছোঁ এখন মালিগাঁৱত আছিলে বিগেষ্ট ৱেষ্ট ছাইড নেকি চবতকৈ গুৱাহাটীৰ এখন মানে আমাৰ ঘৰৰ ওচৰতো এখন আছে উদেশনাথ ৱেষ্ট ছাইডৰ কোৱালিটি বহুত ভাল ৱেষ্ট ছাইডৰ কাপোৰৰ কোৱালিটি বহুত ভাল আৰু ইমান ধুনীয়া ট্ৰেণ্ডি আহে বহুত মানে অলপ নিউড কালাৰত বেছি আহে বাট ভাল লাগে চব বলক আৰু আপোনালোকৰ ঘৰতে দেখাম কি শ্বপিং কৰিলে এতিয়া নহয় বেলেগ কাম এটা ভ্লগ বনাম নেকি
কি শ্বপিং কৰিলো এটা জাস্ট প্ৰেপ আৰু এটো হানিমুন প্ৰেপ ভিডিও সো আপোনালোকক ডিটেইলছত দিম হা আৰু যিবিলাক বিয়া পাতিব গৈ আছে হানিমুন কাপলক টিপছ দিম আমাৰ হানিমুন লেট বাৰু অলপ কিন্তু মানে হেটো আৰু বহুত কিবা প্ল্যানিং আছিল আমি যেটো নতুনকে শিফটিংও কৰিছিলো সেইবিলাকো এৰেঞ্জমেন্ট কৰিব লগা আছিল ৰিগেলিয়াৰো নতুনকে যেটো এৰেঞ্জমেন্ট কৰিব লগা হ'ল গতিকে সব বস্তু অলপ টাইম লৈ ল'ব লাগে দেখিছে নহয় আকৌ শ্বপিঙত আহিলো এখন ৱেবছাইটত আহিলো আমাৰ ঘৰৰ ওচৰত এখন ৱেবছাইট আছে উদেশনাথ মানে যিখন ডাউনটাউনৰ ওচৰত আছে সেইখন আছে কিন্তু তাতে মানে কালেকশ্যন বিলাক মানে পটকে খতম হৈ যায় নে কি নাজানো গতিকে তাতকে বেছি মোৰ ইয়াৰ কালেকশ্যন বেছি ভাল লাগে যিখন মালিগাঁৱত আছে আৰু যেহেতু মানে ভেকেশ্যনত যাম গতিকে কাপোৰ মানে কি লম কি নলওঁ তেনেকুৱা হয় ইয়াৰ গোটেইখিনি কালেকশ্যনে ভাল লাগে গতিকে এযোৰ দুযোৰ মই ট্ৰাই অন কৰিলো গোটেইবিলাক বাৰু আপোনালোকক নেদেখাওঁ সেইবিলাক মই আপোনালোকক যেতিয়া ডেডিকেটেড ভ্লগ দিম পিছত মই তেতিয়া ধুনীয়াকৈ দেখাম যে হানিমুনত কি কাপোৰ লৈছোঁ কি লৈছোঁ এভৰিথিং দেখাম আৰু এইফালে সমীৰণে মেন ছেকশ্যনত গ'ল যিহেতু আমাৰ দেৰি হৈ গৈছিল ৰাতি হৈ গৈছিল বন্ধ কৰিব ওলাইছিল সেইকাৰণে সি মেন ছেকশ্যনত গ'ল আৰু মই ফিমেল ছেকশ্যনত চাই আছিলোঁ কি লওঁ কি নলওঁ এতিয়া তাক বিচাৰিব লাগিব গ'ল ওপৰত গ'ল এতিয়া চাওঁ ক'ত কি হয় আৰু হিউ তাৰ গোটেইখিনি শ্বপিং কৰি ল'লে কি লাগে কি নালাগে আৰু সব কাপোৰ মই অফলাইন কিনা নাই অলপমান অনলাইন কিনিছোঁ অনলাইন মানে মই সাভানাৰ পৰা কিনিছোঁ নাইকাৰ পৰা কিনিছোঁ মিন্ত্ৰা আৰু এমাজনৰ পৰা এটা দুটা কিনিছোঁ আৰু বাকী অফলাইন কিনিছোঁ ৱেবছাইটৰ পৰাই কিনিলোঁ অনলি অফলাইন বেলেগৰ পৰা কিনা নাই আৰু সমীৰণেও বহুত কিছুমান সমীৰণে ইনষ্টাগ্ৰাম ষ্ট'ৰৰ পৰা লৈছিল এটা দুটা কাপোৰ আৰু সি অফলাইনো কিনিছে আৰু সি মেক্সিমাম অফলাইন কিনিছে দেন অনলাইনো কিবা কিবি চাইছে তাৰপিছত আইচক্ৰীম খাব মন গ'ল আমাৰ শ্বপিং কৰি গতিকে আহি গ'লো আইচক্ৰীম খাবলৈ বাস্কিন ৰবিন্স উজান বজাৰত আছে আৰু আমি দুইটাই আমাৰ দুটাৰ ফেভৰেট চকলেট আইচক্ৰীম খাই ল'লো হাই গাইজ সো বহুত এনাৰ্জিত আছো বিকজ সমীৰণ আহি পাই গ'ল অফিচৰ পৰা সেইকাৰণে এনাৰ্জিত আছো আৰু আজি মই বহুত বেছি হেপী গাইজ কেলে কি কৰি দিব একে লেখাচোন বিকজ আজি গৈ আছো আমি টিকেট কৰিবলৈ আমাৰ হানিমুনৰ টিকেট কৰিব গৈ আছো চ' বহুত বেছি এক্সাইটেড যোৱাৰ ভিডিঅ'ত আপোনালোকে দেখিছে মানে আমি প্ৰিপেৰেশ্যন কৰিছিলোঁ কিবা কিবি আৰু শ্বপিং টপিং হৈ আছে বেছিকৈ মই অনলাইন শ্বপিং কৰি আছোঁ সমীৰণক সুধো তুমি অফলাইন শ্বপিং কৰিছা নে অনলাইন বেছিকৈ মই মিক্স অফ বোথ অনলাইনো কৰিছোঁ অফলাইনো কৰিছোঁ অফলাইনত অলৰেডি লৈ লৈছোঁ আৰম্ভণিতে তাই বহুত টকা খৰচ কৰে শ্বপিং কৰাৰ নামত একচুৱেলি তাই মোৰ লগত মিলাই গোটেই বৰবাদি কৰি দিলে নহয় মানে কি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো বেলেগ এটা আছিলে নে তো সেই ডেষ্টিনেশ্যনৰ লগত মিলাকে মানে মই কাপোৰবিলাক শ্বপিং কৰি পেলালোঁ আৰু তাৰপিছতে আকৌ ডেষ্টিনেশ্যনটো মই চেঞ্জ হৈ গ'ল গতিকে সেইটো ডেষ্টিনেশ্যনৰ লগত মিলাই মই এতিয়া শ্বপিং কৰিছোঁ তাৰপিছত অফলাইন শ্বপিং কৰিব ধুনীয়া কালাৰৰ কেইটামান কাপোৰ কিনিলে এতিয়া তাৰ লগততো মোৰ মেটচ হ'ব লাগিব সেইকাৰণে মই আকৌ কিনি পেলালোঁ চ' মই এনেকৈ কংগাল হৈ গ'লোঁ গাইজ উপায় নাই চ' আজি আমি যাওঁ বঢ়িয়াকৈ টিকেট কৰিবলৈ আৰু কিবা এটা খাব লাগিছিলে মোক খাবনে এতিয়া লাঞ্চ কৰে বোলে সি দেখিছেনে 2:30 ইয়াতে হ'ল তাত টিকেট কৰি মেলি লাঞ্চ এইটো 4টা বাজিবগৈ ব'লা আৰু এয়া আমি তলা মাৰিলোঁ ধুনীয়াকৈ দুটা যাবলৈ ৰেডি হ'লোঁ আৰু চাওকচোন বৰষুণ দি দিছে একদম ৰাস্তাতে বহুত বেছি ভাল লাগিছে গৰম বহুত বেছি পৰিছিল সেইকাৰণে বৰষুণ দিয়াত বাৰু ভালেই লাগিছে অলপমান ওলাই আহোঁতে ৰ'দো দিছে বৰষুণো দিছে মানে এইটো পুষ্পবৃষ্টি হৈ গৈছে মানে আমাৰ ট্ৰিপটো ভাল হ'ব আমি এতিয়া গৈছোঁ কিন্তু বহুত বেছি জোৰছে মানে ভোক লাগিছে বহুত দূৰত আছে দূৰ মানে বহুত দূৰ নহয় হাইৱেদি আহিলে আৰু আমাৰ গণেশগুৰিৰ পৰা বেছি টাইম নালাগে আমি এতিয়া গৈ আছোঁ হেৰিত মিৰ্জাত গৈ আছোঁ আজি ধুনীয়াকৈ টিকেটৰ কাম কৰিব লাগিব ভিছাৰ কাম কৰিব লাগিব বহুতখিনি কাম আছে ন আজি সেইখিনি কাম কৰিব লাগিব ফাইনেলি আমি আহি পাই গ'লোহি এতিয়া ইমিটি ট্ৰেভেলছ এক্সাইটেড নে তুমি আমাৰ ট্ৰেভেল পাৰ্টনাৰ হৈছে ইমিটি ট্ৰেভেলছ তেওঁলোকে আমাক গোটেইখিনি কৰি দিছে আৰু তেওঁলোকৰ অফিচটো আছে মিৰ্জাত গতিকে আমি দুইজনে আহিলোঁ ভাল লাগিছে মানে ফিজিকেলি অফিচটো ভিজিট কৰি ল'লে ভাল হয় গোটেইখিনি কথা বতৰা পাতি ল'ব পাৰি তেওঁলোকৰ ষ্টাফৰ লগত গতিকে আমি ফাইনেলি আজি টিকেটটো কৰিম লগত আমাৰ ভিছাৰ কাম কৰিব লগা আছে ভিছা ওলাব লগা আছে সেইকাৰণে সেইখিনি কামো ইয়াতে হৈ ল'ব আৰু তেওঁলোকৰ হস্পিটেলিটি বহুত বেছি ভাল ষ্টাফটো ইমান বেছি ভাল আৰু ইমান ধুনীয়াকৈ গোটেইখিনি বুজাই দিলে বহুত বেছি ভাল লাগিলে আৰু তেওঁলোকে একদম তেওঁলোকৰ যিবিলাক পেকেজেছ হয় বহুত বেছি ৰিজনেবল হয় আৰু খুব ভাল লাগিল এক্সাইটিং হয় আৰু বহুতখিনি এক্টিভিটিজ আছে এডভেঞ্চাৰাছ হয় আপোনালোকেও যদি বুক কৰিব বিচাৰিছে তেন্তে ইমিটি ট্ৰেভেলছক কণ্টেক্ট কৰিব পাৰে তেওঁলোকে খুব ধুনীয়া পেকেজ দিয়ে আমিও তেওঁলোকৰ লগত ফাৰ্ষ্ট টাইমে কাম কৰিছোঁ আৰু ভালেই লাগিছে বাৰু গতিকে ভাবিলোঁ আপোনালোকৰো অলপমান সুবিধা হ'ব যদি ফুৰিব যাওঁ বুলি ভাবিছে ট্ৰেভেল এজেঞ্চি বিচাৰি থাকিব নালাগে এওঁলোকক কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰিলে মোৰ ভিডিঅ' চাই কৰা বুলি কৈ দিব এক্সট্ৰা ডিছকাউণ্ট পাব ফাইনেলি টিকেট ডান এক্সাইটেড ব'লা এতিয়া
আমাৰ ফাইনেলি ভিজা এপ্লাই হৈ গ'ল আৰু টিকেট ডান। দেন সামিৰানক মই ক'লো যে মোক লাঞ্চ কৰাব লাগে আৰু সি মোক আজি লৈ আহিলে বগেনভিলিয়া ৰিজৰ্ট মিৰ্জাতে আছে। খালি বাহিৰত বৰষুণ কাৰণে মই ইমান বেছি ভ্লগ কৰিব নোৱাৰিলোঁ আৰু মোৰ এনাৰ্জিও নাছিলে ভ্লগ কৰিবলৈ, অলপ এলাহ লাগিছিল আৰু আমি দুটাই মানে বহুত আড্ডা মাৰি আছিল। বগেনভিলিয়া ৰিজৰ্টত আজি ফাৰ্ষ্ট টাইম আৰু ভাইবটো পুৰা দাৰ্জিলিং ভাইব দি আছে ন? এটা জুম কৰি দিবা। কেনেকা লাগিছে? বহুত ধুনীয়া লাগিছে, ভাল লাগিছে। আৰু টিকেট যে হ'ল সেইটো কেনেকা লাগিছে? ভেৰি এক্সাইটেড। এটা শ্বপিং কৰাহে কথা আৰু এতিয়া লাঞ্চ কৰিব আহি গ'লো ইয়াতে। আমাৰ লগত পিছত দুজন ফ্ৰেণ্ডো আছিল, তেওঁলোকক বাৰু ভিডিঅ'ত দেখুওৱা হোৱা নাই আৰু আমি খানা অৰ্ডাৰ কৰিলোঁ, বহুত বেছি ইয়াম্মি আছিল। চ' গাইজ ফাইনেলি ঘৰ পালোহি আৰু ফাইনেলি টিকেট চাৰ ডান। আৰু এয়া আমি ইমিটি ট্ৰেভেলছৰ পৰা কৰাইছিলোঁ বিকজ টিকেটটো মানে আমাৰ গোটেইখিনি নিজে কৰিব পাৰিলেও বা মেক মাই ট্ৰিপ এইবিলাক থাকিলেও অলপ যদি ট্ৰেভেল এজেঞ্চিৰ ওচৰত কৰোঁ সুবিধা হয়, কেতিয়াবা কিবা প্ৰব্লেমত ফচিলেও বা প্ৰব্লেম হ'লেও তেওঁলোকক কল কৰি সুধিবলৈকে সুবিধা হয়। সেইকাৰণে আমি ইমিটি ট্ৰেভেলছৰ দ্বাৰাই কৰিলোঁ আৰু আপোনালোককো অফিচটো দেখাই দিলোঁ। আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি কোনোবাই ট্ৰেভেল প্লেন কৰি আছে আৰু যদি মানে বাজেট ফ্ৰেণ্ডলি আৰু পেকেজবিলাক খুব এফৰ্ডেবল প্ৰাইজৰ পৰা ষ্টাৰ্ট হয়, গতিকে আপোনালোকেও তেওঁলোকক কণ্টেক্ট কৰিব পাৰে। মই নাম্বাৰটো দি দিছোঁ ডেছক্ৰিপশ্যনতে হওক আৰু স্ক্ৰীণতে হওক, মই নাম্বাৰটো দি দিছোঁ। আপোনালোকে হোৱাটছআপ কৰিব, খালি হোৱাটছআপত আপোনালোকে গোটেইখিনি কথা পাতিব পাৰিব। দেন আপোনালোকে ফোন কৰোঁতো কথা পাতিব পাৰিব। আৰু ফাইনেলি বহুত হেপী গাইজ। আপোনালোকে গেছ কৰকচোন আমি ক'ত গৈ আছোঁ, অলপমান গেছ কৰি কমেণ্ট কৰক আৰু যাৰ শুদ্ধ হয় মই ৰিপ্লাই কৰিম, হ'ব? গতিকে ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। সামিৰানো বহুত বেছি হেপী, ময়ো বহুত বেছি হেপী। আমাৰ বহুতখিনি শ্বপিং কৰিবলৈ আছে আৰু লাষ্ট অনলাইনৰ পৰা কেইটামান আহিব লগা আছে, বাকী আমাৰ অলমষ্ট ডান। পেকিং কৰোঁতে ভ্লগ বনাম, আপোনালোকক দেখাম কেনেকৈ পেকিং কৰিছে হানিমুনৰ কাৰণে আৰু কি ড্ৰেছ লৈছে সেইখিনিও দেখাম আপোনালোকক। চ' বাই নেক্সট ভ্লগত লগ পাম। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক, তেতিয়া সোনকালে ইউটিউবতকৈ আগত আপডেট পাব। বাই।